মেৰাপানীৰ অসম নাগালেণ্ড সীমান্তত উত্তপ্ত পৰিস্থিতিৰ আশংকা কৰা হৈছে। নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে ওলাই আহিছে সহস্ৰাধিক অসমীয়া প্ৰতিবাদকাৰীক বাধা দিবলৈ মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনী। সীমান্তৰ ভেলৌগুৰি চিট ফাৰ্মৰ 1200 বিঘা ভূমিত নগাৰ বেদখল। প্ৰায় 6 দশক ধৰি ভূমিখণ্ড অবৈধভাৱে দখল কৰি আছে নগাই। সেই ভূমিতে এতিয়া তৈল খেজুৰৰ খেতি কৰাৰ সিদ্ধান্ত নাগালেণ্ড চৰকাৰৰ। বিতৰ্কিত ফাৰ্মখনক লৈ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে গোচৰ। তাৰ পিছতো ফাৰ্মখনত তৈল খেজুৰৰ খেতি কৰিবলৈ বদ্ধপৰিকৰ নাগালেণ্ড চৰকাৰৰ এই অহমিকাত অসহায় হৈ পৰিছে সহস্ৰাধিক অসমীয়া কৃষক। আজি নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে ওলাই আহিছে অসমীয়া আৰু প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। পোনপটীয়াকৈ প্ৰতিবাদস্থলীত যাব বিচাৰিছোঁ সতীৰ্থ দেৱাশিষ সাহা আছে। দেৱাশিষ, পৰিৱেশটো আপোনাৰ জৰিয়তে চাব বিচাৰিম। আপোনাৰ পিছফালে দেখিবলৈ পাইছোঁ অৰ্ধশতাধিক অসমীয়া লোকে প্ৰতিবাদ অব্যাহত ৰাখিছে। সমান্তৰালকৈ অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে। সবিশেষ পৰিৱেশ আপোনাৰ জৰিয়তে জানিব বিচাৰিম দেৱাশিষ। দিশা, ইতিমধ্যে আপুনি সকলোখিনি কথা উল্লেখ কৰিছে যে অসমৰ প্ৰায় 1200 বিঘা ভূমি প্ৰায় 6টা দশক ধৰি বেদখল কৰি আহিছে নাগালেণ্ড চৰকাৰে। দীৰ্ঘদিন ধৰি বুজা পৰাৰ মাজত অসমীয়া কৃষকসকলে প্ৰায় 1000ৰো অধিক কৃষক পৰিয়ালে ইয়াত খেতি কৰি আছিল যদিও শেহতীয়াকৈ নাগালেণ্ড চৰকাৰে এটা হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। মই দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। পোনে পোনে কথা পাতিম। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আছে। কি ক'ব সমগ্ৰ বিষয়টো সন্দৰ্ভত? আপোনালোকে জানে যে যি চিট ফাৰ্মৰ ভূমি আছে বীজ পাম মেৰাপানী, আজি 1980 চনৰ পৰা অসমৰ মানুহে জংঘল কাটি সেই বীজ ফাৰ্মত পৰম্পৰাগতভাৱে বংশানুক্ৰমে খেতি কৰি আহিছে। খেতি কৰাৰ পাছত নগায়ে যোৱা 22 মাৰ্চত 2025 চনৰ 22 মাৰ্চ তাৰিখে নগায়ে এখন চাৰ্কুলাৰ দিছে আৰু চাৰ্কুলাৰখন দি তেওঁলোকে ডাইৰেক্টলি কৈছে যে দ্য ষ্টেট চিট ফাৰ্ম মেৰাপানী ইজ এলটেড ফৰ অইল প্লাম প্লেণ্টেশ্যন। অইল প্লাম খেতি কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক তুলি দিছোঁ বুলি কৈছে আৰু দেয়াৰ ফৰ অল ফাৰ্ম টেনেণ্টছ শ্বেল নট আণ্ডাৰটেক এনি এক্টিভিটি। স্পষ্টকৈ কৈছে যে অসমৰ মানচিত্ৰৰ ভিতৰত থকা চিট ফাৰ্ম মেৰাপানীৰ মাটিত নগাই কৈছে, নগাই অৰ্ডাৰ দিছে যে অসমীয়া মানুহে তাত খেতি কৰিব নোৱাৰিব। তৈল খেজুৰৰ খেতিৰ কাৰণে ৰামদেৱক দি দিয়া হৈছে, কেন্দ্ৰীয় চৰকাৰক দি দিয়া হৈছে। এতিয়া অসমবাসী ৰাইজে এবাৰ ভাবক, অসমৰ মেপৰ ভিতৰত থকা প্ৰায় 2000 বিঘা মাটি, যি মাটিত অসমৰ 1500 কৃষকে খেতি কৰি আহিছে, সেই মাটি কি কাৰণত আমি এৰি দিম? আৰু এই লেটাৰখন দি ধমকি দিয়াৰ পিছত ইয়াৰ কপি ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ ফৰ ইনফৰমেশ্যন, বৰ্ডাৰ মেজিষ্ট্ৰেট মেৰাপানী ফৰ ইনফৰমেশ্যন, অৰ্থাৎ বৰ্ডাৰ মেজিষ্ট্ৰেট এগ্ৰিকালচাৰ অসম চৰকাৰলৈ ক্লিয়াৰলি এই কাগজৰ কপি পঠাই দিছে। তাৰপিছত 22 তাৰিখৰ পৰা অসম চৰকাৰ, অসমৰ প্ৰশাসনে নাকত তেল দি শুই থকাৰ কাৰণে আপোনালোকে জানেনে আজি 3 দিন আগত নগাই এনেকৈ গভৰ্ণমেণ্ট অফ নাগালেণ্ড আমাৰ অসমৰ মাটিত এনেকৈ ফলক আৰিছে। এই ফলক আৰি ধমকি দিছে আৰু আমাৰ মাটিত জেউৰা দিছে। আমাৰ অসমীয়া কৃষকে খেতি কৰা মনত পকা সূতা পুতিছে। তালৈ কোনোবা মানুহ গ'লে ফোন কৰি উলিয়াই গতিয়াই পঠিয়াইছে। এইবিলাক অসম চৰকাৰে নেদেখে কিয়? অসম চৰকাৰে কিয় মেৰাপানীৰ দুৱাঙৰ কৃষকৰ জীৱনক লৈ হেতালি খেলিছে? এই কথাটো আমি সুধিব বিচাৰিছোঁ। আৰু কোনো কাৰণত আমি 1 ইঞ্চিও মাটি এৰি নিদিওঁ। আৰু ইয়াত তথাকথিত CRPF আছে। CRPFে নিজকে নিউট্ৰেল ফ'ৰ্চ বুলি কয়। তেওঁলোক যদি নিউট্ৰেল ফ'ৰ্চ, তেতিয়াহ'লে কিয় তেওঁলোকে ডেপুটি ডাইৰেক্টৰ অফিচটোক প্ৰটেকশ্যন দি আছে? কিয় তেওঁলোকে জেউৰা দিয়াত নগাক সহায় কৰিছে? কিয় তেওঁলোকে খুটি পুতাত সহায় কৰিছে? CRPFে নগাৰ পক্ষ লৈছে। CRPF নগাৰ চামচা। CRPFৰ সহায়ত নগাই অসমৰ মাটি দখল কৰিছে। এই কথা আমি কেতিয়াও মানি নলওঁ আৰু অসম চৰকাৰক হস্তক্ষেপ কৰিবলৈ দাবী জনাইছোঁ। মই দেখুৱাই যাবলৈ যত্ন কৰিছোঁ যে প্ৰায় সহস্ৰাধিক এনেধৰণে কৃষক ৰাইজ আজি ওলাই আহিছে। মই উল্লেখ কৰিছোঁ ইতিমধ্যে যে 1000ৰো অধিক কৃষক পৰিয়াল এতিয়া বিপদত পৰিছে। নগাৰ এনে হঠকাৰী জাননী, এনে হঠকাৰী হুংকাৰৰ পাছতে বছৰ বছৰ ধৰি কৃষি কৰ্মৰ জৰিয়তে নিজৰ পৰিয়াল পোহপাল দিয়া এইসকল সাধাৰণ কৃষক পৰিয়ালে এতিয়া হাহাকাৰময় এটা পৰিস্থিতিৰ মাজত জীৱন অতিবাহিত কৰিব লগা হৈছে। ইতিমধ্যে উল্লেখ কৰিছে যে অৰ্ধসামৰিক বাহিনীৰ নাম কোৱা CRPF বাহিনীয়ে তেওঁলোককো অসমীয়া কৃষকসকলকো প্ৰকৃতাৰ্থত হাৰাশাস্তি কৰাৰ এটা অভিযোগ এই মুহূৰ্তত উত্থাপিত হৈছে। মই আৰু কথা পাতিম। দাদা, কিমান দিনৰ পৰা খেতি কৰি আছে আপোনালোকে? আমি 1985 চনৰ পৰা খেতি কৰি আছোঁ আৰু দখল কৰিছোঁ আমিয়ে। হাতী বাঘ বালিক আমিয়ে খেতি মেলি ল'ৰা ছোৱালীক পোহপালন কৰিছোঁ। এই মাটিক আমি নগাক দিয়া নহ'ব আৰু নগাই হুঁচিয়াৰ হ'ব লাগিব। এইবছৰ 2025 চনত যিটো জুই জ্বলিছে নহয়, এই জুই জ্বলিছে, এই জুই জ্বলিয়ে যাব। মই দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। এনেধৰণে কৃষক পৰিয়ালে এতিয়া হুংকাৰ দিয়া পৰিলক্ষিত হৈছে। নগাৰ এনে আগ্ৰাসন কেতিয়াও মানি নলোৱাৰ কথা তেওঁলোকে উল্লেখ কৰিছে আৰু সমান্তৰালভাৱে আমি কৈছোঁ যে নাগালেণ্ড চৰকাৰৰ বিৰুদ্ধে এই সমগ্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। কি ক'ব? আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব? কিমান দিনৰ পৰা খেতি কৰি? আমি
অসমৰ মাটি নগাক এৰি কেতিয়া নিদিওঁ আমি তেজ দিম কিন্তু মাটি নিদিওঁ অসম চৰকাৰ শুই দিব পাৰে কিন্তু আমাৰ ৰাইজ শুই নাথাকে বুজিবলৈ ওলাই আহিছে সকলো যিকোনো পৰ্যায়ত যাবলৈ ৰাজি আছে কিন্তু আমাৰ মাটি কেতিয়াও এৰি নিদিওঁ তেজ দিম মাটি এৰি নিদিওঁ দেখুৱাইছোঁ এই মুহূৰ্তত দণ্ডাধীশ উপস্থিত হৈছে আৰু দণ্ডাধীশে প্ৰকৃতাৰ্থত এই পৰিস্থিতি কিছু শাম কটাবলৈ চেষ্টা কৰিছে যদিও প্ৰতিবাদকাৰী কোনো ৰূপেই প্ৰকৃততে শান্ত হোৱাৰ এটা কথা আমি দেখিবলৈ পোৱা নাই বা প্ৰতিবাদকাৰী কেতিয়াও শান্ত হৈ নাথাকে বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু তেওঁলোকক পৰিৱেশ যোগে এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ এটা উত্তপ্ত পৰিস্থিতি আৰু প্ৰতিবাদকাৰীক ৰাখিবলৈ আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ বৃহৎ বেষ্টনী এই মুহূৰ্তত আমি দেখুৱাই যাবলৈ যত্ন কৰিছোঁ আৰু কথা পাতিবলৈ যত্ন কৰিম বহু ৰাইজ ইয়াত উপস্থিত থকা আমি দেখিবলৈ পাইছোঁ অকণমান আৰু কথা পাতিম বাইদেউ কি ক'ব আজি নাগালেণ্ড চৰকাৰে অসমীয়া কৃষকক বাধা দিছে কৃষিৰ পৰা প্ৰথমতে মই আজি আমি বৰ্ডাৰ মেজিষ্ট্ৰেটক আমি ধিক্কাৰ দিছোঁ যিহেতু তেওঁ কৈছে যে অসমৰ মাটিত নগালেণ্ডে একো কৰা নাই আজি মই বৰ্ডাৰ মেজিষ্ট্ৰেটক এটা কথা সুধিব বিচাৰিছোঁ চিট ফাৰ্মখন অসমৰ নে নগাৰ যদি নগাৰ তেতিয়াহ'লে আমাক তথ্য দিয়ক আজি অসম চৰকাৰে বৰ্ডাৰ মেজিষ্ট্ৰেটে আজি ইয়াৰ উত্তৰ দিব লাগিব আৰু কিয় আজি নগাই আমাক ভাবুকি দিবলগীয়া হৈছে এই মাটিত কেতিয়াও কোনো কাৰণতে অসমীয়াই খেতি কৰিব নোৱাৰে বুলি কিয় ভাবুকি দিছে আৰু তাৰ ওপৰত বৰ্ডাৰ মেজিষ্ট্ৰেটে এটা কথা কৈছে যে অসমৰ নগালেণ্ড চিট ফাৰ্মত একো হোৱা নাই নগাই একো কৰা নাই ইয়াৰ আজি উত্তৰ দিব লাগিব আমাৰ মেজিষ্ট্ৰেট ছাৰে আজি উত্তৰ দিব লাগিব মাটি অসমৰ নে নগালেণ্ডৰ আৰু এই মাটি কেনেকৈ নগালেণ্ডে পাইছিলে তাৰ উত্তৰ দিব লাগিব আজি অসম চৰকাৰে তাৰ প্ৰত্যুত্তৰটো আজি আমাক দিব লাগিব আৰু সেয়েহে আজি আমাৰ এই সুধিবৰ কাৰণে আজি আমি ৰাজপথলৈ ওলাইছোঁ যিহেতু তাত চিট ফাৰ্মত হাজাৰ হাজাৰ মানুহে খেতি কৰি জীৱন জীৱিকা কৰি আছে আজি সেই মানুহখিনি যাব ক'লৈ সেই মানুহখিনিয়ে কি খাব আজি সেই অসমৰ মাটি কেতিয়াও নগাক এৰি দিয়া নহ'ব ইয়াৰ প্ৰত্যুত্তৰ আমাক মেজিষ্ট্ৰেটে দিব লাগিব ধন্যবাদ জনাইছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ প্ৰতিনিধি আছে কি ক'ব সমগ্ৰ বিষয়টো চাওক নাগালেণ্ড চৰকাৰে 22 মাৰ্চ তাৰিখে যি জাননী জাৰি কৰি অসমৰ কৃষক দৈয়াঙৰ কৃষকসকলক খেতি কাৰ্য কৰাৰ পৰা বাৰণ কৰিছে সেইটো কাৰ্য আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ ই নহয় আমি দৈয়াংবাসী হিচাপে গোলাঘাটবাসী ৰাইজ হিচাপে আমি ধিক্কাৰ জনাইছোঁ আৰু এই ক্ষেত্ৰত গোলাঘাট জিলা প্ৰশাসনে যিটো ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থাটো এতিয়ালৈকে নোলোৱাটোহে বহুত আচৰিত হৈছোঁ আমি 1980 চনৰ পৰা দৈয়াঙৰ কৃষকে নিজেই তাতে হাবি কাটি পেলাই কৃষি কাৰ্য সমাপন কৰি আছে কৃষি কাৰ্য সমাপন কৰি জীৱন নিৰ্বাহ কৰি আছে আৰু এতিয়া এই মুহূৰ্তত পটককৈ যদি তেওঁলোকক কৈ দিয়ে এই মাটি টুকুৰাত উত্তৰ ভূমিত তেওঁলোকে কৃষি কাৰ্য সমাপন কৰিব নোৱাৰিব এই কৃষকসকলক ভাতে মৰাৰ ব্যৱস্থা কৰা হ'ব আমি এই কৃষকসকলক হয় দেৱাশিষ সাহা এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ আৰু এইদৰে দেখিবলৈ পোৱা গৈছে মেৰাপানীৰ অসম মেঘালয় সীমান্তত নগাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ অসমীয়াই আমাক লাগিবই কৰি থকা মানুহে মাটি পাব লাগিবই